মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি অধ্যয়নৰ অধ্যায় 12ৰ সংবিধান নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, সংবিধান বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি দেশ বা ৰাষ্ট্ৰৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম আৰু আইনৰ সামূহিক ৰূপটোকে সামগ্ৰিকভাৱে সংবিধান বোলে। তো কি সংবিধান কাক বোলে? দেশ বা ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম আৰু আইনৰ সামূহিক ৰূপটোকে সংবিধান বোলে। তাৰপিছত কোৱেশ্চন খত কি কৈছে, সংবিধান কেই প্ৰকাৰ? তো ইয়াৰ উত্তৰত লিখিবা সংবিধান 2 প্ৰকাৰ। এটা হৈছে লিখিত সংবিধান আৰু আনটো হৈছে অলিখিত সংবিধান। যেনেদৰে আমাৰ ভাৰতবৰ্ষখন হ'ল এখন লিখিত সংবিধান, আনহাতে ইংলেণ্ডখন হৈছে এখন অলিখিত সংবিধান। তাৰপিছত কোৱেশ্চন গত কি কৈছে, কোনখন দেশত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথমতেই বা সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰিছিল। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা। তো তোমালোকক অলপ আগতে কৈ দিলোঁ কি ইংলেণ্ড হ'ল অলিখিত সংবিধান থকা এখন ৰাষ্ট্ৰ বা দেশ। তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে, সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। তো সংবিধানৰ এটা বৈশিষ্ট্য লিখিব দিছে। সংবিধানৰ এটা বৈশিষ্ট্য হ'ল কি এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন। সংবিধান হ'ল এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানখনে এখন দেশ চলায়। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে, সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। তো উত্তৰত লিখিবা এখন দেশ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংবিধানৰ অতি প্ৰয়োজন। ইয়াৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ'ল। তো সংবিধানৰ প্ৰয়োজনীয়তাসমূহ কি কি? ৰাষ্ট্ৰৰ পৰিচালনা। সংবিধানে দেশ পৰিচালনাৰ বাবে প্ৰয়োজনীয় মৌলিক নীতি নিয়মসমূহ নিৰ্ধাৰণ কৰে। তাৰপিছত বৈচিত্ৰ্যৰ মাজত ঐক্য। এখন দেশত বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ মানুহে বাস কৰে। সংবিধানে এনে ভিন্নতাৰ মাজতো দেশখন সুকলমে পৰিচালনা কৰাত সহায় কৰে। আৰু চৰকাৰৰ অংগসমূহৰ ক্ষমতা নিৰ্ধাৰণ। এই চৰকাৰৰ 3টা মূল অংগ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ গঠন আৰু কাৰ্যৱলী লিপিবদ্ধ কৰে। তাৰপিছত অধিকাৰৰ সুৰক্ষা। ই নাগৰিকসকলৰ বাবে মৌলিক অধিকাৰসমূহ সুনিশ্চিত আৰু সুৰক্ষিত কৰে। তাৰপিছত ক্ষমতাৰ অপপ্ৰয়োগ ৰোধ। এই সংবিধানে প্ৰশাসনৰ যাতে তেওঁলোকৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নোৱাৰে, সংবিধানে তাকো নিয়ন্ত্ৰণ কৰে। তাৰপিছত 3 নম্বৰত কি কৈছে, চমু টোকা লিখা। তো কত কি কৈছে, অলিখিত সংবিধান। তো অলিখিত সংবিধানৰ এটা চমু টোকা লিখিব কৈছে। তো তোমালোকে এনেদৰে লিখিবা কি, যি সংবিধানৰ কোনো নিৰ্দিষ্ট লিখিত ৰূপ, প্ৰণেতা আৰু প্ৰণয়ন কাল নাথাকে, তাক অলিখিত সংবিধান বোলে। এনে সংবিধান দেশখনত প্ৰচলিত পুৰণি ৰীতি নীতি, পৰম্পৰা বা পূৰ্বৰ আদালতৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান। তাৰপিছত খত কি কৈছে, লিখিত সংবিধান। যি সংবিধানখন লিখিত বা লিপিবদ্ধ অৱস্থাত থাকে তাকে লিখিত সংবিধান বোলে। এই সংবিধানৰ এক নিৰ্দিষ্ট প্ৰণয়ন কাল আৰু প্ৰণেতা থাকে। বৰ্তমান বিশ্বৰ বেছিভাগ দেশতেই লিখিত সংবিধান আছে। উদাহৰণস্বৰূপে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান। তাৰপিছত অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো এতিয়া আমি অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1ৰ ক নম্বৰত কি কৈছে, ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি,
ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো মনত ৰাখিবা কি ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি? এইটো তোমালোকে ভালদৰে মনত ৰাখিবা কি ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজন কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সৈয়দ মহম্মদ ছাদুল্লাহ। তো তোমালোকে নামটো ভালদৰে মনত ৰাখিবা কি সৈয়দ মহম্মদ ছাদুল্লাহ আছিল খচৰা কমিটিৰ অসমৰ পৰা একমাত্ৰ সদস্য। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উপস্থিতিৰ দৰে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু শক্তিশালী কেন্দ্ৰীয় চৰকাৰ একক নাগৰিকত্বৰ দৰে একাত্মক বৈশিষ্ট্য এই দুয়োবিধ সংমিশ্ৰণ ঘটিছে। সেয়েহে ভাৰতক পূৰ্ণ যুক্তৰাষ্ট্ৰ নবুলি অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। যিহেতু কি ভাৰতত এটা কেন্দ্ৰীয় চৰকাৰ থাকে আৰু এটা কি ৰাজ্যিক চৰকাৰ থাকে, এই কাৰণে ইয়াক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি 284 গৰাকী প্ৰাৰ্থীয়ে স্বাক্ষৰ কৰিছিল। ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত 284 জন সদস্যই স্বাক্ষৰ কৰিছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেই প্ৰকাৰৰ? তো উত্তৰত লিখিবা কি 3 প্ৰকাৰৰ। ভাৰতীয় সংবিধান অনুসৰি জৰুৰীকালীন অৱস্থা 3 প্ৰকাৰৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, কি পৰিস্থিতিৰ সৃষ্টি হ'লে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি জাতীয় জৰুৰী অৱস্থা। এইটো কিমান নম্বৰ অনুচ্ছেদত আছে এইটো মনত ৰাখিবা, 352 নং অনুচ্ছেদত আছে। কোনো বিদেশী শক্তিয়ে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে বা কৰাৰ ভাবুকি দিলে অথবা দেশৰ ভিতৰত সশস্ত্ৰ বিদ্ৰোহ হ'লে তেতিয়া আমি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰোঁ, জৰুৰীকালীন অৱস্থা। তাৰপিছত দ্বিতীয়টো কি ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতি শাসন, এইটো 356 নং অনুচ্ছেদত আছে। কোনো এখন ৰাজ্যৰ প্ৰশাসনৰ কাৰ্য সংবিধানৰ নিয়ম অনুসৰি চলি থকা নাই বুলি ৰাষ্ট্ৰপতি নিশ্চিত হ'লে। তাৰপিছত আন এটা হৈছে কি আৰ্থিক জৰুৰী অৱস্থা, এইটো 360 নং অনুচ্ছেদত আছে। সমগ্ৰ দেশ বা কোনো ৰাজ্যত শোচনীয় অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈ আৰ্থিক স্থায়িত্ব বিপদাপন্ন হ'লে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতীয় সংবিধানৰ যিকোনো 3খন বৈশিষ্ট্য লিখা। কি ভাৰতীয় সংবিধানৰ যিকোনো 3টা বৈশিষ্ট্য লিখিব কৈছে। তো 1 নম্বৰটো হৈছে দীৰ্ঘতম লিখিত সংবিধান। ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান। আনহাতে দ্বিতীয় বৈশিষ্ট্য হৈছে ধৰ্ম নিৰপেক্ষতা। ভাৰতত চৰকাৰীভাৱে কোনো নিৰ্দিষ্ট ধৰ্ম নাই। সকলো ধৰ্মৰ লোকে নিজৰ বিশ্বাস অনুযায়ী ধৰ্ম চৰ্চা কৰাত পূৰ্ণ স্বাধীনতা পায়। আনহাতে 3 নম্বৰ বৈশিষ্ট্যটো হৈছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। 18 বছৰ বা ততোধিক বয়সৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভোটদান কৰাৰ অধিকাৰ পায়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতৰ সংবিধান প্ৰণয়ন সন্দৰ্ভত অসমৰ অৱদান বৰ্ণনা কৰা। কি কৈছে ইয়াত ভাৰতৰ যিখন সংবিধান প্ৰণয়ন কৰা হৈছিল ইয়াত অসমৰ অৱদান তোমালোকক লিখিব কৈছে। তো তোমালোকে লিখিবা গোপীনাথ বৰদলৈ, সৈয়দ মহম্মদ ছাদুল্লাহ, নিবাৰণ চন্দ্ৰ লস্কৰ, ধনীধৰ বসুমতাৰী, কুলধৰ চলিহা আদি নেতাসকলেই সংবিধান প্ৰণয়নত অংশগ্ৰহণ কৰিছিল।
সৈয়দ মহম্মদ সাদুল্লাহ সংবিধানৰ অতি গুৰুত্বপূৰ্ণ 7জনীয়া খচৰা কমিটিৰ এজন সদস্য আছিল। গোপীনাথ বৰদলৈ উত্তৰ-পূব সীমান্ত অঞ্চলৰ পৰ্বতীয়া আৰু জনজাতীয় লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠিত এক উপসমিতিৰ অধ্যক্ষৰ দায়িত্ব লৈছিল। তেখেতৰ সমিতিৰ পৰামৰ্শ মতে সংবিধানৰ ৫ম আৰু ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰি অসমৰ জনজাতীয় অঞ্চলবোৰৰ বাবে স্বায়ত্তশাসন বিশেষ ব্যৱস্থা কৰা হৈছিল। তো এতিয়া আমি অনুশীলনী ৩ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ ১ নম্বৰৰ কত কি কৈছে, সংবিধানৰ সংশোধন মানে কি বুজা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি, পৰৱৰ্তী পৰিস্থিতিৰ লগত সংগতি ৰাখি সময়ে সময়ে সংবিধানৰ কোনো নতুন অধ্যায় বা নিয়ম যোগ কৰা অথবা পূৰ্বৰ কোনো অপ্ৰাসংগিক অংশ বাদ দিয়াৰ প্ৰক্ৰিয়াটোকে সংবিধান বোলে। তো কি সংবিধান সংশোধন বুলিলে কি বুজা, ইয়াত সংবিধানৰ সংশোধন বুলিলে সময়ে সময়ে সংবিধানৰ কোনো নতুন অধ্যায় যোগ কৰা বা নতুন নিয়ম যোগ কৰা অথবা পূৰ্বৰ কোনো অপ্ৰাসংগিক মানে যিবিলাক দৰকাৰী নহয় এই অংশ বাদ দিয়াৰ প্ৰক্ৰিয়াটোকে সংবিধানৰ সংশোধন বোলে। তাৰপিছত কোৱেশ্চন খত কি কৈছে, কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। তো এইটো তোমালোকে ভালদৰে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ২০০২ চনৰ ৮৬তম সংবিধান সংশোধনীৰ জৰিয়তে ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত কোৱেশ্চন গত কি কৈছে, ৪২তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানৰ কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছে। তো উত্তৰত লিখিবা ১৯৭৬ চনত হোৱা ৪২তম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰা হৈছিল। লগতে ইয়াৰ দ্বাৰাই নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ সংবিধানত যোগ কৰা হৈছিল। তাৰপিছত ২ নম্বৰ কোৱেশ্চনত কি কৈছে, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ৩টা মূল বৈশিষ্ট্য লিখা। তো মূল প্ৰস্তাৱনাৰ 3টা মূল বৈশিষ্ট্য হৈছে, ১ ই ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰে। ২ ই সকলো নাগৰিককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰাৰ নিশ্চয়তা দিয়ে। আৰু ৩ নম্বৰটো হৈছে ই দেশৰ নাগৰিকসকলৰ মাজত চিন্তা প্ৰকাশ আৰু বিশ্বাসৰ স্বাধীনতাৰ লগতে জাতীয় ঐক্য সংহতি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। ৩ নম্বৰ কোৱেশ্চনত কি কৈছে, অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা কি, অসমৰ বিভিন্ন জনজাতীয় লোকসকলৰ ঐতিহ্য আৰু সংস্কৃতি ৰক্ষণাবেক্ষণ দিবৰ বাবে ভাৰতীয় সংবিধানে ৬ষ্ঠ অনুসূচী অধীনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জনজাতীয় লোকসকলৰ বাবে জিলা স্বায়ত্তশাসিত পৰিষদ যেনে বড়োলেণ্ড, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আদি গঠনৰ ব্যৱস্থা কৰা হৈছে। জনজাতীয় লোকসকলৰ ঐতিহ্য সুৰক্ষিত কৰিবলৈ পোনপটীয়া বিত্তীয় অনুদান ব্যৱস্থা ৰখা হৈছে। ৩৭১ খ অনুচ্ছেদৰ অধীনত অসমৰ বিধানসভাৰ ভিতৰত জনজাতীয় প্ৰতিনিধিৰ এক কমিটি গঠন কৰাৰ ব্যৱস্থাও ৰখা হৈছে। তাৰপিছত এতিয়া আমি পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো অনুশীলনীৰ প্ৰশ্নবিলাকৰ বাহিৰেও তোমালোকে এই প্ৰশ্নবিলাক, মই যিবিলাক ভিতৰুৱা প্ৰশ্ন আনিছোঁ তোমালোকৰ কাৰণে, এই প্ৰশ্নবিলাকে তোমালোকে চাই ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত অহা চান্স থাকে। তো ইয়াৰ ১ নম্বৰ প্ৰশ্নত কি কৈছে, সংবিধানৰ ইংৰাজী প্ৰতিশব্দ
কি আৰু এইটো কোন শব্দৰ পৰা আহিছে তো সংবিধানৰ ইংৰাজী প্ৰতিশব্দটো হৈছে কনষ্টিটিউশ্যনছ তো এই শব্দটো লেটিন শব্দ কনষ্টিটিউৰ পৰা আহিছে যাৰ অৰ্থ হৈছে নিয়ম বা আদেশ তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে বিশ্বৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান কোনখন তো তোমালোকে জানা ভাৰতবৰ্ষৰ সংবিধানখনেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল উত্তৰত লিখিবা 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল এই দিনটোক আমি প্ৰতি বছৰে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকাৰী কমিটিৰ অধ্যক্ষ কোন আছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ডক্টৰ ভীমৰাও আম্বেদকৰ তাৰপিছত 5 নম্বৰত কি কৈছে সংবিধান সভাই ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময় লৈছিল এইটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তো উত্তৰ তোমালোকে লিখিবা 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে ভাৰতীয় সংবিধানখন কেতিয়া সংবিধান সভাৰ দ্বাৰা গৃহীত হৈছিল উত্তৰ লিখিবা 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ দ্বাৰা ভাৰতীয় সংবিধানখন গৃহীত হৈছিল তাৰপিছত 7 নম্বৰত কি কৈছে নমনীয় সংবিধান আৰু অনমনীয় সংবিধান কি তো উত্তৰ লিখিবা কি নমনীয় সংবিধান যি সংবিধান নিয়মসমূহ অতি সহজে আৰু সাধাৰণ আইন প্ৰণয়নৰ পদ্ধতিৰে সংশোধন বা সলনি কৰিব পাৰি তাক নমনীয় সংবিধান বোলে নমনীয় সংবিধান কি যি সংবিধানসমূহে অতি সহজে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব পাৰি তাক নমনীয় সংবিধান বোলে যেনে ইংলেণ্ডৰ সংবিধানখন আনহাতে অনমনীয় সংবিধান যি সংবিধানৰ নিয়মসমূহ সহজে সলনি কৰিব নোৱাৰি আৰু সংশোধন কৰিবলৈ এক জটিল পদ্ধতিৰ প্ৰয়োজন হয় তাক অনমনীয় সংবিধান বোলে যেনে আমেৰিকাৰ সংবিধান তাৰপিছত 8 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতীয় সংবিধানক কিয় নমনীয় আৰু অনমনীয় মিশ্ৰণ বুলি কোৱা হয় তো উত্তৰ লিখিবা কাৰণ ভাৰতীয় সংবিধানখন কিছু নিয়ম অতি সহজে সংশোধন কৰিব পাৰি আৰু কিছুমান বিশেষ নিয়ম সংশোধনৰ জৰিয়তে অতি জটিল পদ্ধতিৰ আশ্ৰয় ল'বলগীয়া হয় সেইবাবে ভাৰতীয় সংবিধানখনক নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ বুলি কোৱা হয় তাৰপিছত 9 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতৰ মূল সংবিধানখন কেইটা অনুচ্ছেদ আৰু অনুসূচী আছিল তো উত্তৰত তোমালোকে লিখিবা কি ভাৰতীয়ৰ মূল সংবিধানখন 395টা অনুচ্ছেদ আৰু 8টা অনুসূচী আছিল বৰ্তমান ইয়াৰ সংখ্যা বৃদ্ধি পাইছে তো 10 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংযোজিত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ অৰ্থ কি উত্তৰত লিখিবা সমাজবাদী দেশৰ জাতীয় আয় সমভাৱে বণ্টন কৰা আৰু সমাজৰ কোনো শ্ৰেণীকে বঞ্চিত নকৰি সকলোৰে আৰ্থিক সমতা স্থাপনৰ চেষ্টা কৰা আনহাতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কোনো নিৰ্দিষ্ট চৰকাৰী ধৰ্ম নাই ৰাষ্ট্ৰই সকলো ধৰ্মকে সমান চকুৰে চায় আৰু কোনো এজন নাগৰিককে ধৰ্মৰ ভিত্তিত বৈষম্য নকৰে তো এতিয়া দীঘল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক কিয় সংবিধানৰ আদৰ্শ বা দাপোন বুলি কোৱা হয় তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই উত্তৰখিনি বহিত লিখি ল'বা তাৰপিছত 12 নম্বৰত কি কৈছে ভাৰতীয় সংবিধানে অসমৰ জনজাতীয় লোকসকলৰ বাবে কি বিশেষ ব্যৱস্থা কৰিছে তো ইয়াৰ উত্তৰ তোমালোকে বহিত লিখি ল'বা এইবিলাক তোমালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ